অচিজনে তোৰ খবৰ ল'বলৈ আহি থকা বুলি গম পাই তাৰ খং উঠিছে মোৰ আগতহে এসোপামান বকি বকি যায় আজিকালি তেওঁ তোমাৰ খবৰো বেছিকৈ লোৱা হৈছে তুমি তেওঁৰ ঘৰলৈ যোৱা হৈছা তেওঁৰ বাইকত ঘূৰি ফুৰা হৈছা তুমি সিহঁতে মোক ভালকে খাবলৈও নিদিয়ে চোৱা চিতাও নকৰে মোৰ কোনে মই আৰু তাত থাকিব নোৱাৰো তোমাক একো অপকাৰো নকৰো কিন্তু তুমি এদিন হ'লেও মোক ভাল পাবই লাগিব মোৰ লগত বিয়া হ'ব লাগিব আৰু মই সেই দিনটোলৈকে অপেক্ষা কৰিম কেনেকুৱা মানুহ ইজন এনেকৈ জানো কোনোবাই কাৰোবাৰ কথা ভাবিব পাৰে খুৰী আপুনি ইয়াত কি কৰি আছে উঠক আপুনি এখেতক চিনি পায় এখেত মোৰ ঘৰতে থাকে আপুনি এখেতক মানসিক অত্যাচাৰ কৰিছিলে আৰু ৰুমত পণবন্দী কৰি ৰাখিছিলে হোৱাট তেখেতে সকলো কথা নিউজৰ আগত সদৰি কৰিছে ইয়ে মোক ঘৰৰ ভিতৰত বন্দী কৰি থৈছিল কি এজন আৰক্ষী বিষয়া হৈ আপুনি এনেকুৱা কাম কৰিছে জনহিত জনসেৱাৰ্থে বুলি কোৱা আৰক্ষীয়ে আজি জনহিতৰ লগত এনেকুৱা কাম কৰিছে আপোনাৰ ওচৰত আপোনাৰ মাতৃয়ে সুৰক্ষিত নহয় জনগণ কেনেকৈ সুৰক্ষিত হ'ব ৰ'ব সিহঁতে মোৰ সম্পত্তিখিনি ল'বলৈ চেষ্টা কৰিছে আপুনি যাৰ ঘৰত আছিলে তেওঁ আপোনাৰে সন্তান নে নহয় সি মোৰ সন্তান নহয় সি মানে মোৰ ছোৱালীজনী বিয়া কৰাম বুলি কৈছিল কিন্তু এটা এক্সিডেণ্টত মোৰ ছোৱালীজনী ঢুকাই থাকিলে এতিয়া সি মোৰ ঘৰ পৰা যাবলৈ নিদিয়ে ইয়ে মোক ঘৰৰ ভিতৰত বন্দী কৰি থৈছিল কি এজন আৰক্ষী বিষয়া হৈ আপুনি এনেকুৱা কাম কৰিছে জনহিত জনসেৱাৰ্থে বুলি কোৱা আৰক্ষীয়ে আজি জনহিতৰ লগত এনেকুৱা কাম কৰিছে হেল্ল' হেল্ল' চেতনা হেল্ল' চাওক এনেকৈ নহয় কথাবোৰ আপুনি উত্তৰ দিব লাগিব আপুনি এগৰাকী পুলিচ অফিচাৰ হ'ল বুলিয়ে আমি এনেকৈ অন্যায় কৰিব দিব নোৱাৰোঁ কিয় আপুনি বাৰে বাৰে মানুহগৰাকীক মানসিক অত্যাচাৰ চলাইছে চাওক আপুনি ভবাৰ দৰে কথাবোৰ নহয় তেতিয়াহ'লে আৰে আপুনি আমাক থানালৈ কিয় আনিলে শুনক তেখেত মোৰ খুৰী এগৰাকী ডিমেনচিয়া ৰোগী এখেতক মই ট্ৰিটমেণ্ট কৰাই আছোঁ আৰে তেখেতে কি কৈ আছে নিজেই নাজানে মিছা কথা এখেতৰ কথাত কিন্তু এখেতক ৰোগী যেন লগা নাই বাইদেউ আপুনিয়ে কওক আপুনি কিবা বেমাৰত ভুগি আছে নেকি নাই মোৰ কোনো বেমাৰ হোৱা নাই এয়া চাওক তেখেতৰ কোনো বেমাৰ নাই আপুনি আমাক মিছা কথা কৈ আছে আৰু শুনক নিউজটো হৈছে যেতিয়া আপুনি আৰু হাৰি যাব নোৱাৰে আপুনি মোৰ কথা শুনিবনে আপুনি নিউজ কৰক কিন্তু নিউজ কৰক যিটো সঁচা হয় আপুনি কৈছে নহয় এখেত এগৰাকী মানসিক ৰোগী তেতিয়াহ'লে আপুনি প্ৰমাণ কৰিব লাগিব যে এখেত এগৰাকী সঁচাকৈ মানসিক ৰোগী ঠিক আছে মই প্ৰমাণ কৰিম হেল্ল' জয়ন্ত অঁ কোৱা মোৰ তোমাৰ লগত অলপ কথা পাতিবলগীয়া আছে জিউ ক'ত আছে তাইক এবাৰ ফোনটো দিয়াচোন কালিৰ পৰা তুমি কিমান ফোন কৰিছা জানানে তোমাৰ ফোন কল পাই মই অশান্তি পাই গৈছোঁ এনেকৈ ফোন কৰি নাথাকিবা মইতো জিউৰ বাবেহে ফোন কৰিছোঁ মইতো আগতে এনেকৈ জিউলে ফোন কৰিলে তুমিতো ফোনে ৰিচিভ নকৰা এতিয়া কেনেকুৱা লাগিছে শুনা বন্দিতা জিউ মোৰ লগত থকা দিনকেইটাত তুমি এনেকৈ ফোন কৰি নাথাকিবা হেল্ল' হেল্ল' জয়ন্ত হেল্ল' কফি আহি গ'ল এয়া লোৱা কি হ'ল বন্দিতা নীলাঞ্জনা কোৱা ছাৰ এইবোৰ কি দেখিবলৈ পাইছোঁ নিউজত আপোনাৰ বিষয়ে দেখোন কিবা বেয়াকৈ বাজি আছে নিউজবোৰত অলপমান ভুল বুজাবুজি হৈছে মই এতিয়া এইটো কেছতে থানাত আছোঁ তুমি চিন্তা কৰিব নালাগে মই মেনেজ কৰিলোঁ মই এতিয়া সাংবাদিকজনৰ লগতে কথা পাতি আছোঁ হ'ব দিয়ক
প্ৰয়োজন হ'লে মোক ক'ব মই যদি কিবা ক'ব লাগে সাংবাদিকজনক ক'ম নাই নাই মই মেনেজ কৰি ল'ম ঠিক আছে ছাৰ ফোনত লাগি থাকিল যে কথাবোৰ কওক আপোনাৰ মোবাইলটোত কিছুমান ডকুমেণ্টছ দিছোঁ এবাৰ ভালকৈ চাওক তাতে চাইকাইট্ৰিষ্টৰ নাম্বাৰ আছে এবাৰ ফোন কৰক তেখেতে খুৰী আৰু মোৰ কথা দুইটা বুজাই দিব ভালকৈ তেখেতৰ আচল নামটো মাধৱী আৰু এইখিনি প্ৰমাণো যদি আপোনাক সন্তুষ্ট কৰিব নোৱাৰে তেনেহ'লে ডক্টৰকো ইয়ালৈকে মাতি দিম হ'ব জীওক তোমাৰ সৈতে কথা পাতিব নিদিয়া কাৰণটো কি সি নিজকে কি বুলি ভাবিছে জীউৰ অবিহনে মোৰ এটা পল কেনেকৈ পাৰ হৈছে সেয়া কেৱল মই জানো এনেকৈ আৰু নহ'ব বন্দিতা মোৰ কথাবোৰ এবাৰ ভাবিবলৈ চেষ্টা কৰা আমি সোনকালে অসম এৰি পেলাই গুচি গ'লে ভাল হ'ব কিন্তু ইয়াত এইবোৰ কেছ শেষ নোহোৱাকৈ মই অসম এৰি কেনেকৈ যাওঁ চোৱা সোনকালে কেছটো ছেটেল কৰা মই আজিয়ে উকিলৰ লগত কথা পাতিম আমি মুম্বাইলৈ যাম তাতে আমি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিম জীও আমাৰ লগতে থাকিব জীওক আমি তাতে নতুন স্কুল এখনত এডমিশ্যন দিম লাহে লাহে যেতিয়া জীও দেউতাকৰ পৰা আঁতৰি যাব তেতিয়া সিহঁতৰ মনৰ দূৰত্বও বাঢ়ি যাব ঠিকেই জয়ন্তই যাওঁ বুলিও আমাক বিচাৰি যাব নোৱাৰিব সেইটোৱে কৰিব লাগিব তই ক'বলৈ যাওঁ নেকি আজি মোৰ চেকআপ আছিলে নহয় মা অকলে পাৰিবি জানো হিৰককে মাতি দিলোহেঁতেন মই পাৰিম মা হয় নেকি যা তেনেহ'লে কিন্তু সাৱধানে যাবি ঠিক আছে মই আহিছোঁ যা চৰি আপোনাক মিছাতে মই বেয়াকৈ বদনাম কৰিলোঁ বেয়া নাপাব আপুনি ইমান ভাল কাম কৰি আছে আৰু আমি হ'ব কোনো কথা নাই নহয় মানে আজিকালি প্ৰায় এইবোৰ ঘটি থাকে যে সেইকাৰণে আপোনাকো ভুলকৈ বুজি ল'লোঁ চাবলৈ গ'লে তেখেত মোৰ কোনো নহয় কিন্তু মই নিজৰ মাৰ স্থান দি ঘৰত ৰাখিছোঁ তেখেতৰ চিকিৎসা কৰিছোঁ আৰু এইখিনি কথা মোৰ ঘৰৰ ওচৰৰ মানুহেও জানে বুজি পালোঁ ছাৰ মই এতিয়াই আমাৰ নিউজ স্পেচিয়েলক ফোন কৰি আপোনাৰ নিউজটো বন্ধ কৰিবলৈ দিওঁ আপুনিতো নিউজটো কৰিলেই এতিয়া নিউজটো গৈ DSP ছাৰৰ কাণত পৰিছে মোক মাতি পঠিয়াইছে আপোনালোকে কোৱা কথাখিনি মই ছাৰক বুজাব লাগিব লাগিলে ছাৰক ক'ব আপোনাৰ লগতো ময়ো হ'ব নালাগে কিমান দিনৰ পিছত যে দীপক দাক দেখিলোঁ সি মানে আমাৰ ওচৰে পাজৰে থাকে লগ পোৱা হ'লে এবাৰ ভাল আছিলে মানুহজন যে আহিছিল তোৰ লগত কি কেছৰ কথা পাতিছিল উফ ৰাম ব'লক আগতে ঘৰত থৈ আহক আপোনাক আহক মই সঁচা কথা ক'বলৈ ভয় নকৰোঁ আৰু এইখিনি কথা মই সাহসেৰে ছাৰক ক'ব পাৰিম ঠিক আছে ছাৰ গৈ থাকোঁ ঠিক আছে খুৰী ব'লক মই ঘৰত থৈ আহিমগৈ আপোনাক আহক কি হ'ল মানুহজন যে আহিছিল তোৰ লগত কি কেছৰ কথা পাতিছিল উফ ৰাম ব'লক আগতে ঘৰত থৈ আহক আপোনাক আহক বল দীপ্তা বহি দিয়ক ছাৰ আহি পালে বাইদেউ
আপুনি কিয় এনেকৈ সদায় সদায় ঘৰৰ পৰা ওলাই গুচি যায়? আজি কিমান ডাঙৰ ঘটনা হৈছিল আপুনি জানেনে? খুৰী মই আপোনাক কিমান বুজাম আৰু আপুনি কেলেই বুজি নাপায় কওকচোন আঁতৰ হ দাদা হয় কওকচোন কিছু সময়ৰ আগত যে ল'ৰা এজন যে ওলাই গৈছিলে ফাৰ্মাচীৰ পৰা আপুনি চিনি পায় নেকি বাৰু কোনজন ল'ৰাৰ কথা কৈছে বাইদেউ মই ঠিক ধৰিব পৰা নাই মানে আমাৰ ফাৰ্মাচীত বহুত মানুহ আহি থাকে নহয় নহয় মানে এই দীপক বুলি ল'ৰাজন যে আপুনি চিনি পায় নেকি বাইক লৈ আহিছিলে এমাৰজনৰ কথা কৈছে নেকি বাৰু এমাৰটো নহয় হ'বও পাৰে এতিয়া সি কি বা কৰে তেখেতৰো নামটো দীপকেই হয় তেখেতক মই চিনি পাওঁ আমাৰ ডক্টৰ ছাৰক প্ৰায় লগ ধৰে আৰু আমাৰ ইয়াত মেডিচিনো দিয়ে আপুনি তেওঁৰ ঠিকনাটোৰ বিষয়ে কিবা জানে নেকি ঠিকনাটো ঠিকেই নাজানো কিন্তু ইয়াৰে ওচৰে পাজৰে থাকে কিমান দিনৰ পিছত যে দীপক দাক দেখিলোঁ সি মানে আমাৰ ওচৰে পাজৰে থাকে লগ পোৱা হ'লে এবাৰ ভাল আছিলে আকৌ কেতিয়া আহিব দাদা সি অঁ ক'বতো নোৱাৰোঁ কেতিয়া আহে তাক এবাৰ লগ পোৱা হ'লে ভাল আছিলে বাইদেউ তেখেত বাৰু আপোনাৰ কোন হয় মোৰ দাদা ডক্টৰ আহিলে হয় মই সাংবাদিকজনৰ লগত কথা পাতিছোঁ তেওঁ ফোন কৰিছিলে মোক সকলো কথাই বুজাই দিছোঁ এতিয়া আৰু প্ৰব্লেম নাই তেওঁলোকে বাৰু বুজি পাইছে কিন্তু খুৰীক কেনেকৈ বুজাওঁ এই নিউজটো চাই সকলোৱে মোক ফোন কৰি খবৰ লৈছে কোনে কি ভাবিছে একো ঠিক নাই মোৰ ইমেজটোৰ আগৰ নিচিনা হৈ থকা নাই ৰ'বচোন মই তেওঁৰ লগত ভালকৈ কথা পাতিম ছাৰ হয় ছাৰ হয় ছাৰ মই গৈ আছোঁ এতিয়া ঠিক আছে ছাৰ আপোনাক মই গৈ সকলো ক'ম ছাৰ অ'কে ছাৰ কি হ'ল এনি প্ৰব্লেম বৰুৱা DSP ছাৰে মোক 4টা বজাত মাতি পঠিয়াইছে অত্যাচাৰ কৰাই নাই কৰিমহে কালি তোৰ কাৰণে প্ৰেক্টিচ কৰা নহ'ল পাছত দেউতাই কৰাইছে গৰুক গা ধোৱা কামখিনি কৰি গা পা ধুই ভালকে প্ৰেক্টিচ কৰিম কৈ দিছো কিন্তু এতিয়া কওক আপুনি ভুল কৰিছেনে নাই ভুল OC ছাৰে আপোনাক ইমান মৰম কৰে ইমান সন্মান কৰে আপোনাক ইমান আদৰ সন্মানত ৰাখিছে যি খাওঁ বুলি কৈছে তাকেই খুৱাইছে যি পিন্ধো বুলি কৈছে তাকেই পিন্ধাইছে তাৰ পিছত যদি আপুনি সেই মানুহজনৰ বদনাম কৰে কিমান দুখ পাব ভাবি চাওকচোন কোনে আপোনাক তেওঁৰ দৰে মৰম কৰিব কোনেও নকৰে আপোনাৰ বাবেই আজি তেখেতে কান্দিছিল কান্দিছে ইমান দিনে আপুনি যে বেমাৰত পৰি আছিল ইমান দিনে আপোনাক কিন্তু তেওঁ পৰিচৰ্যা কৰিছিল ভাবকচোন আপোনাৰ ইমান ভাইৰ ভতিজা ককাই দেওৰ আছে আপোনাৰ বেমাৰ সময়ত কিন্তু কোনেও সামান্য ফোন এটা কৰিও খবৰ লোৱা নাই কোনেও মোৰ খবৰ লোৱা নাছিল চাওক তেজৰ সম্বন্ধতকৈ মানৱতাৰ সম্বন্ধ কিমান উদ্ধত সেয়া হয়তো আপুনি এতিয়া গম পাইছে সমুদ্ৰ বৰুৱাই আপোনাক নিজৰ মা বুলি ভাবে আপুনি তেখেতক
নিজৰ সন্তান বুলি ভাবাত আপত্তি কি হ'ল এতিয়া আপুনি আগৰ সকলোবোৰ কথা মনত পেলাব পাৰিছে এতিয়া এই সৰু সৰু কথাও খুব সুন্দৰকৈ ভবাটো জৰুৰী সৰুতে তোৰ দেউতাৰ ওচৰত তই প্ৰায়ে কান্দিছিলি যে মোৰ দাদা এটা নাই কিয় বুলি তই অনবৰতে মোৰ পিছে পিছে ঘূৰি থকা দেখি তোৰ দেউতাৰে কৈছিল তোৰ নিজৰ দাদা নাই কি হ'ল দীপদা আছে নহয় আৰু দীপৰ নিচিনা দাদা এজন থাকোঁতে তোক আকৌ বেলেগ দাদাৰ কি দৰকাৰ মোৰো নিজৰ এজনী ভনী নাই তই যেনেকৈ মোক নিজৰ দাদা বুলি আঁকোৱালি লৈছিলি ময়ো তোক নিজৰ ভনী বুলি মানি লৈছোঁ তই কিমান সময়ত আহিলি অকণমান টাইম হ'ল মা চেকআপ কৰিলি নাই মা কিয় গৈছিলোঁ কিন্তু চেকআপ কিয় নকৰিলি সেইটো ক আজি মই মোৰ দাদাক লগ পালোঁ আজি বহুত দিনৰ পিছত তাক দেখিলোঁ কিন্তু দাদা এইটো আকৌ দাদা ক'ৰ পৰা ওলাল তই দেখোন কৈছিলি ঘৰখনৰ তই এজনীয়ে ছোৱালী কেনেকুৱা ধৰণৰ দাদা ওলাল এইটো মোৰ বৰদেউতাৰ ল'ৰা আমাৰ ঘৰৰ ওচৰতে থাকে সৰুৰে পৰা মোৰ লগত ডাঙৰ হৈছে ভালেই হৈছে দে ককাইৰক লগ পালি যেতিয়া এতিয়া আৰু ইনজেকশ্যনো ল'ব নালাগে চেকআপো কৰিব নালাগে এনেই এনেই বেমাৰ ভাল হৈ যাব তই আহিলি খুৰী মই সিদ্ধান্ত এটা লৈছোঁ সিদ্ধান্ত অকণমান আগতে মই আপোনাৰ ঘৰলৈ ফোন এটা কৰিছিলোঁ মোৰ ঘৰলৈ অঁ কিয় আপুনিচোন আপোনাৰ ঘৰৰ মানুহক বিচাৰিয়ে থাকে এদিন তেখেতসকলকো লগ পাওক আপোনাৰ মনটোও ভাল লাগিব লগতে সিহঁত আহিবনে মোৰ ওচৰলৈ আহিব মই ফোন কৰি আপোনাৰ কথাই কৈছোঁ আপোনাৰ ককাইদেউ আহিম বুলি কৈছে আপোনাৰ ওচৰলৈ মোৰ ওচৰলৈ অঁ কালিলৈকে আহিব ককাইদেৱে মোক লৈ যাম বুলি কৈছে ন সিমানখিনি কোৱা নাই খুৰী কিন্তু যদি আপুনি বিচাৰে মই আপোনাক বাধা নিদিওঁ আপুনি যাব পাৰিব হৃদয় জোৰোৱা কবিতাৰে